কৃষ্ণ গুরু ব্রহ্মা গুরু বিষ্ণু গুরুদেব মহেশ্বর গুরু সাক্ষাৎ পরম ব্রহ্ম তস্মাই শ্রী গুরুবে নমঃ তস্মাই শ্রী গুরুবে নমঃ। কৃষ্ণ জয় গুরু শংকৰ। সেয়া জন্মৰ সেৱাস্থলী বাপ আই মাতৃ হওক। আপোনাসৱৰ ওচৰত পুনৰ এনেকৈ আহিছোঁ। আজি আপোনাসৱৰ ওচৰত এটি কথা আলোচনা কৰিম বুলি আহিছোঁ। আজি কথাটি হৈছে গুৰুৰ বিষয়ে আলোচনা কৰিম বুলি আপোনাসৱৰ ওচৰত আহিছোঁ। এই গুৰুৰ বিষয়ে আগতেও মই আপোনাসৱৰ ওচৰত দাঙি ধৰিছিলোঁ, যে কি নহওক পুনৰ আজি এই গুৰুৰ অধ্যায়টি লৈ আহিবলগীয়া হৈছে। আমি সকলোৱে জানো যে গুৰু 4 প্ৰকাৰ, আৰু প্ৰায় কিছু সংখ্যকে কয় গুৰু 3 প্ৰকাৰ। যে কি নহওক আমি সবে পোৱাৰ মতে গুৰু 4 প্ৰকাৰ যেনেকৈ পাইছোঁ তেনেকৈ আপোনাসৱৰ ওচৰত আহিছোঁ। আদি গুৰু পিতৃ মাতৃ, শিক্ষাগুৰু, দীক্ষাগুৰু, আধ্যাত্মিক যিজনে আমাক দৰ্শন কৰাই দিয়ে, আৰু শেষৰজন গুৰু হৈছে পৰমেশ্বৰ পৰম গুৰু, যিজনৰ আমি আত্মাৰ অন্তৰ্ধান হিচাপে ধ্যান কৰি আমি কিছুমান ৰিজাল্ট পাওঁ, যিজনে আমাৰ এই মন মগজলৈ এটি ভাৱ জাগিত কৰাই দিয়ে, সত্য সুন্দৰ আৰু সত্যতাৰ পথ দেখায়। যিজনে আবিৰ্ভাৱ হয় হৃদয়ত, সেইজন হৈছে চতুৰ্থ গুৰু। আৰু সেই গুৰুজনক আমি চিনি পাবৰ কাৰণে প্ৰথম এই 3জন গুৰু আমাৰ বিশেষকৈ দৰকাৰ হয়। সেই বাপ আই মাতৃ হওক, আজি আপোনাসৱৰ ওচৰত আমি গুৰু লৈ আহিছোঁ। এই গুৰুৰ বিষয়ে যি আলোচনা কৰিবলৈ যাওঁতে আমি সৰ্বপ্ৰথমে প্ৰথম গুৰুৰ বিষয়ে আজি আলোচনা কৰিম বুলি ভাবিছোঁ। বাকী 3 প্ৰকাৰ গুৰুৰ বিষয়ে পাছত কেতিয়াবা যদি সময় পাওঁ, যদি আজিলৈ যদি কম সময়ৰ ভিতৰতে আমি ক'ব পাৰোঁ, তেনেহ'লে 4 প্ৰকাৰ গুৰুৰ বিষয়ে আপোনাৰ লোকসবৰ আগত দাঙি ধৰিম। যদি আমাৰ সবৰ সময়ৰ বাহুল্যতা হয়, যদি বেছি দীঘল হয়, তেনেহ'লে নকওঁ, কেৱল 1 প্ৰকাৰ গুৰুৰ বিষয়ে ক'ম। আজি আমি সবে ক'বলগীয়া গুৰুৰ বিষয় হৈছে প্ৰথম গুৰু, যিজন প্ৰথম চৰণ বুলি কোৱা হয়। 4 গুৰুৰ ভিতৰত 1 গুৰু, সেয়া হৈছে পিতৃ মাতৃ, যি আমাক এই সংসাৰৰ ধৰণীৰ বিশ্ব ব্ৰহ্মাণ্ড দৰ্শন কৰাই দিয়ে। যিজন গুৰুৱে আমাক আদিৰ পৰা নবীনত আনি এই লীলামালা দৰ্শন কৰোৱাই প্ৰতিটো খোজ আমাক আগবঢ়ায়। গতিকে আমি তেওঁলোকৰ ঋণী হৈ পৰোঁ, যিয়ে এই পৃথিৱীৰ ধৰণীৰ আনন্দৰ যি উপভোগ, যি লীলা, এই লীলাৰ পাঠভূমিৰ প্ৰথম চৰণ পথ দৰ্শন কৰায়। যিয়ে আমাক লালিত পালিত কৰে, যাৰ শিক্ষাৰ দ্বাৰা, যাৰ আচৰণৰ দ্বাৰা আমাৰ মন মগজু স্থিতাপি হৈ মৃত্যুৰ আগমুহূৰ্তলৈকে আমি যি গুৰুৰ আচৰণে আমি ডাঙৰ হওঁ, সেই গুৰুৰ দৰে আমি হৈ পৰোঁ। গতিকে বিশেষকৈ গুৰুৰ বিষয়ে আমি বহুত জানিবলগীয়া কথা আছে। গুৰু এনেই হ'লেই নহ'ব, গতিকে গুৰু হ'বলৈও আমাক কিছুমান গুণ লাগিব। সেই হেতুকে পিতৃ মাতৃয়ে সন্তানৰ ওচৰত কিছুমান কৰ্ম কৰিব লাগিব, দেখুৱাব লাগিব। আমি কেনেধৰণৰ কৰ্ম কৰিম, আমাৰ সন্তানেও তেনেধৰণৰ কৰিব। সেয়েহে গুৰুৰ যি কৰ্ম, সকলোৱে জানো পিতৃ মাতৃ যে গুৰু, আদি গুৰু। গতিকে গুৰু হ'বলৈ হ'লে গুৰুৰ কৰ্ম কি, এই কথা আমি নিতান্তই জনা দৰকাৰ। আমাৰ সম্পূৰ্ণ এই সংসাৰত জন্ম হোৱা প্ৰতিজন লোকেই জনা দৰকাৰ। এনেই গুৰু হ'ব নোৱাৰি। আমি পিতৃ মাতৃ হিচাপে জন্ম ল'লোঁ, সন্তানৰ সন্মুখত যদি আমি একোজন পিতৃয়ে অশ্লীল ভাষা কওঁ, তেনেহ'লে সেয়া শুদ্ধ পিতৃ নহয়। সেয়া সন্তানৰ আগত সেইজন গুৰু হৈ নাথাকে। সন্তানৰ ওচৰত যদি আমি মদ, ভাং ইত্যাদি খাওঁ, তেনেহ'লে এইজন গুৰু হৈ নাথাকে। গুৰুৰ নামত এজন লাঘৱ লগোৱা, গুৰুৰ নামত কুলংগ হিচাপে স্থান পায়, আৰু সেই পুত্ৰহেঁতৰ সন্মুখত গুৰুৰ মৰ্যাদা হেৰুৱাবলগীয়া হয়।
আজি সেই গুৰুৰ মৰ্যাদা হেৰুৱা এটি কাহিনী আপোনালোকে নিশ্চয় দেখিলে, যে পিতৃয়ে এটা সময়ত কৰা ভুল গুৰুৰ মৰ্যাদা হেৰুৱাৰ বাবে সন্তানে মৃত্যুৰ আগমুহূৰ্তত চাবলৈ নাই অহা। সেই পিতৃৰ যিয়ে ভুল নহওক লাগিলে, পিতৃয়ে ভুল কৰিছে নিশ্চয়, কিন্তু তাৰ পিছত দ্বিতীয়জন যিজন পুত্ৰ আছিলে সেইজন পিতৃৰ দৰে হ'ব নালাগিছিল। আমাৰ শংকৰ গুৰুজনাই আমাক কৈছিল, সংসাৰৰ অত শাস্ত্ৰ তত্ত্ব মহত্ব এইসমূহ লিখি আমাক দিলে, তথাপি তেওঁ ক'লে কৃষ্ণৰ কিংকৰ ৰচিলা শংকৰ। কাৰণ তেওঁ আটাইতকৈ এনেধৰণৰ চাকৰ হৈ গৈছিল যে নিজক সকলো লোকতকৈ তেওঁ সৰু হৈ গৈছিল। সেই জ্ঞানীগণ বুলি তেওঁ লিখি থৈ গৈছে। ভাবকচোন, সমস্ত ব্ৰহ্মাণ্ডৰ তত্ত্ব লিখিব পৰা লোকজনে ইমান সৰু হ'ব পাৰিছে, আমি কি হ'ব নোৱাৰোঁনে? যিজন পিতৃ মাতৃয়ে আমাক এই ব্ৰহ্মাণ্ড দেখুৱাইছে, সেই আচৰণটো যিজন পিতৃ মাতৃয়ে কুলাংগাৰ হিচাপে পুত্ৰক নাচালে, মাতৃক নাচালে, ভগ্নীক নাচালে, সেইজন গুৰুৰ যি মৰ্যাদা লাঘৱ কৰিছে, সেই মৰ্যাদাটো পুত্ৰই কৰিব নালাগিছিলে। পুত্ৰৰ চব ঠিক আছিল, শেষত কিন্তু তাত যদি থিয় হৈ দিয়া হ'লে, শেষত পিতৃৰ মুখখন যদি এপাক চালে হয়, নিশ্চয় পুত্ৰ সেইজন পিতৃতকৈ মহান হৈ গ'লে হয় এই নিজৰ পুত্ৰৰ ওচৰত। যিজন পিতৃয়ে পুত্ৰক যিখিনি কৰিছিলে সেইখিনি এই পুত্ৰই নকৰিলে। যদি কৰি দিলে হয়, সেই পিতৃৰ মহত্বৰ যিটো গুণ, এই পিতৃয়ে উচ্চ থানত নিজৰ গুণ উচ্চ থানত ৰাখিলে হয় আৰু বহুত। কিন্তু পুত্ৰৰ ওচৰত নিজৰো পুত্ৰ আছে, সেই পুত্ৰই কিবা এটা শিকিলে হয় যে মোৰ দেউতাই তেনেকুৱা কৰিছিল যদিও মোৰ দেউতাই এইটো কাম নকৰিলে বুলি সন্তানে ক'লে হয়। কিন্তু তেওঁ সেইখিনি কথাৰ পৰা তেওঁ বিৰত থাকিবলগীয়া হ'ল। যে কি নহওক, আমি সেইটো কাৰণে কৈছে যে আজি যি ঘটনা ঘটিছে, যে পুত্ৰ আৰু পিতৃৰ যিটো মৃত্যুৰ আগমুহূৰ্তত যিটো পিতৃয়ে যিখিনি ভুগিব লগা হ'ল, পুত্ৰৰ মুখ দেখিব নাপালে, নাতিয়েকৰ মুখ দেখিব নাপালে, পত্নীৰ মুখ দেখিব নাপালে, এয়া কি কাৰণে হ'ল? ই এটা আমাৰ জীৱনৰ কাৰণে, আমি সকলোৱে শিকিবৰ কাৰণে এটা শিক্ষা। এই ঘটনাটো আমাৰ জীৱনৰ কাৰণে বহুত ডাঙৰ শিক্ষা। আমি পিতৃ মাতৃৰ কাৰণে বা পিতৃ মাতৃক যদি আমি অৱজ্ঞা কৰোঁ, সেইটো এটা শিক্ষা। আৰু যি পিতৃগুৰুৱে নিজৰ পুত্ৰ সন্তানক অৱজ্ঞা কৰে, আজি বহুত দেখিছোঁ তেনেকুৱা, নিজৰ পত্নী পুত্ৰ ইত্যাদিক অৱজ্ঞা কৰি চলে বহুত আছে পিতৃ। এগৰাকী পত্নী থাকোঁতেও অন্য এগৰাকী পত্নীৰ পাছে পাছে দৌৰে নিজৰ ভোক পিয়াসৰ লালাসত। আমাক শংকৰ গুৰুজনাৰ এটা তত্ত্ব আমি যাতে ক'ব বিচাৰোঁ, সেয়া হৈছে হৰমোহন। সেইকাৰণে আমি কীৰ্তন ঘোষাখন আমি অধ্যয়ন কৰিব লাগে। সেই বাপ আই মাতৃ হওক, নহয়নে? আপোনাসবেও এবাৰ ভাবকচোন, আজি আমি প্ৰত্যেকে শংকৰ সংঘ হৈছোঁ, হয়, প্ৰতিজন আমি শংকৰ সংঘৰ লোকে এই মহত্ববিলাক জানিব লাগে। এই মহত্ববোৰ নাজানি আমাৰ যেতিয়া খোজ পিছল খায়, তেতিয়া আমি বহুত কথা শুনিব লাগিব। যে কি নহওক, গুৰুজনে আমাক কিমান সুন্দৰকৈ দিছে কীৰ্তন ঘোষাত, যে হৰমোহনত যদি আমি চাওঁ, জানি জ্ঞানীগণে এৰে কামিনীৰ সংগ, যি মোহিনীৰ চৰিত্ৰ তাত দিছে। সেইকাৰণে আমি জ্ঞানী হ'ব লাগিব। কেনেকুৱা জ্ঞানী? জ্ঞানী কাক ক'লে? জ্ঞানী হ'বলৈ হ'লে আমাৰ আধ্যাত্মিক জ্ঞান লাগিব। তেতিয়াহে সেইবিলাকৰ পৰা আঁতৰি থাকিব পাৰে। কামিনী বুলি ক'লে অকল যে কোনোবা নাৰীৰ পাছে পাছে দৌৰা, সেই কথাও নহয়। আশা, লালসা ইত্যাদিও আমাৰ কাম ভাৱ, এই কাম ভাৱবিলাকো আমি ত্যাগ কৰিব পাৰিব লাগিব। এজন পিতৃ, প্ৰথম গুৰুৱে হৈছে পিতৃগুৰু। গতিকে সেই পিতৃয়ে আমি জানিব লাগিব আমি পিতৃগুৰু কেনেধৰণৰ হ'ব লাগিব। নিজক অনুভৱ কৰিব লাগিব আমি একোজন পিতৃ কেনেকুৱা হ'ব লাগিব নিজৰ সন্তানৰ ওচৰত। আমাৰ ভাষা, আমাৰ খাদ্য, আমাৰ চলন, আমাৰ ফুৰণ, আমাৰ কথন, এই কথাখিনি পৰিচয় দিব লাগিব। এই সংসাৰত আমি জন্ম লৈ আমাৰ সন্তান জন্ম দিলেই নহ'ব। সন্তানৰ ওচৰত পিতৃৰ মৰ্যাদা, পিতৃৰ গুণাগত কৰ্ম, এইখিনি আমি দেখুৱাব লাগিব। যদি পুত্ৰৰ ওচৰত গৈ পিতৃয়ে যদি চিগাৰেটটো টানি ধোঁৱাটো উৰাই দিয়ে,
সেই জানো পিতৃগুৰু হ'বনে? গুৰুৰ প্ৰথম চৰণ হ'বনে? গুৰুৰ প্ৰথম চৰণ তাতেই লাঘৱ হৈ গ'ল। যেতিয়া গুৰুৰ চৰণ লাঘৱ হয় তেতিয়া এনেধৰণৰ ঘটনাৰ সন্মুখীন হ'ব লগা হয়, যিটো ঘটনাৰ বাস্তৱমুখী আমি আজি দেখা পাইছোঁ। এই গুৰুৰ বিষয়ে আমি আগতে এবাৰ ভিডিঅ' এটি বনাইছিলোঁ, সকলোৰে উপকৃত হ'ব বুলি। কিন্তু আজি পুনৰ এনেকুৱা এটা ঘটনা ঘটিছে। আজি প্ৰায় 2-3 বছৰ আগত আমি ভিডিঅ'টো বনাইছিলোঁ গুৰুৰ ওপৰত, গুৰু কেনেকুৱা হ'ব লাগে, গুৰুৰ শিক্ষা কি কি, গুৰুৱে কেনেকৈ হেৰি কৰিব লাগে। কিন্তু কোৱা ধৰণ বা কেনেকৈ ক'ব লাগিব সেইখিনি কথা আমাৰ সিমান মানে পাকৈত নাছিলোঁ। গতিকে আজি পুনৰ আকৌ এই গুৰুৰ বিষয়ে ক'বলগীয়া আহিছোঁ ক'বলৈ। আপোনালোকে ভাল লাগিলে আগবঢ়াব। বাপাই মাতৃ হওক, আপোনাসৱৰ আগত কথাখিনি দাঙি ধৰিছোঁ। যে কি নহওক, এতিয়া আমি দ্বিতীয় গুৰু হৈছে শিক্ষাগুৰু। এজন শিক্ষাগুৰুৰ মৰ্যাদাক আমি কেনেকুৱা হ'ব লাগিব, শিক্ষাগুৰুজনে কেনেকুৱা ধৰণে চলিব লাগিব। আজি সেই গুৰুৰ ভিতৰত দ্বিতীয়টো গুৰু হৈছে শিক্ষাগুৰু, যিজনে আমাৰ সংসাৰৰ পথ দৰ্শক হয়, যাৰ হাতৰ পৰশত আমি লিখিবলৈ শিকোঁ, কলম শিকোঁ, আমাৰ জীৱন গঢ়াৰ এটি পথ পাওঁ। সেইজন গুৰু আমাৰ কেনেকুৱা হ'ব লাগিব। আজি প্ৰায় দেখোঁ স্কুলৰ শিক্ষাগুৰুজনে নিজৰ ছাত্ৰীৰ লগত অবৈধ কৰ্মত লিপ্ত হয়। প্ৰায় এনেকুৱা শিক্ষাগুৰু দেখোঁ নিজৰ টিউচন কৰি থকা ছাত্ৰীগৰাকীৰ লগত অবৈধ কৰ্মত লিপ্ত হ'ব লগা হয়। আমাৰ শংকৰ গুৰুজনাই ইয়াতো যি গুৰু আৰু ছাত্ৰৰ মাজৰ সম্পৰ্ক, শংকৰ গুৰুজনাই আমাক কেনেকৈ দাঙি ধৰিছে। প্ৰথম চৰণতে দ্বিতীয়টো গুৰুৰ ৰাস্তা তেখেতে আমাক দেখুৱাইছিল সম্পৰ্ক। শংকৰদেৱে যিদিনাই স্কুলত ভৰি দিলে, তাৰ পাছত অ-আ নিশিকাকৈ, স্ববৰ্ণ নিশিকাকৈ ব্যঞ্জন বৰ্ণতেই তেখেতে আকাৰিকাৰ নোহোৱাকৈ এটি কবিতা লিখি দিছিল, কৰতল কমল কমল দল নয়ন বুলি। সকলোৱে জানে এই কথাষাৰ। সেই যিটো মানে প্ৰাৰ্থনা, যিটো তেখেতে লিখা কবিতা প্ৰাৰ্থনা, এই প্ৰাৰ্থনাটোত ইমান সুন্দৰকৈ প্ৰকাশ কৰিছে শংকৰ গুৰুজনাই, ভাবিলে আচৰিত লাগে। যাৰ কাৰণে এজন শিক্ষক আৰু এজন ছাত্ৰৰ মাজৰ সম্পৰ্ক দিছে। আৰু এই কবিতাটো যেতিয়াকৈ ব্ৰহ্মাণ্ডৰ ঈশ্বৰৰ ৰূপ তুলনা কৰি শিক্ষাগুৰুজনৰ ৰূপ তুলনা কৰিছে। আৰু সেই কবিতাফাকি আগবঢ়াই দিয়াৰ লগে লগে তো মহেন্দ্ৰ কন্দলীয়ে গম পালে যে এই কবিতাফাকি কম নহয়, ব্ৰহ্মাণ্ডৰ ঈশ্বৰৰ যি ৰূপ দৰ্শন কৰালে, গতিকে মোক কিবা এটা উপহাৰ দিয়াৰ লগে লগে ময়ো কিবা এটা উপহাৰ দিম। লগে লগে দেৱ লগাই দিলে, দেৱ উপাধি পাইছে। ভাবকচোন, বাপাই মাতৃ হওক। তেনেহ'লে কিমান এটি শংকৰ গুৰু আৰু শিক্ষাগুৰুৰ মাজৰ যিটো সম্পৰ্ক, আজি সেই সম্পৰ্ক আছে জানো? চাবলৈ গ'লে আজি লোভ তাৰণাত পৰি গৈছে শিক্ষাগুৰুসকল। তৃতীয়টো চৰণ হৈছে আধ্যাত্মিক গুৰু, যিসকল ব্ৰাহ্মণ বুলি কয়, যিজনে ব্ৰহ্মতত্ত্ব জ্ঞান পালে আৰু যিজনে আমাক এই সংসাৰখনেই নহয়, এই সংসাৰ ব্ৰহ্মাণ্ডৰ ভিতৰত আৰু এখন ব্ৰহ্মাণ্ড আছে, আমাক চিনাকি কৰি দিয়ে। এই সংসাৰৰ মায়া মোহৰ পৰা আমি কেনেকৈ তৰণ পাওঁ সেইটো আমাক দেখুৱাই দিয়ে। আৰু সেইজন গুৰু আজি খুটি লৰিছে। কি কৰিছে? যিজনে আমাক মনুষ্যত্ব শিকায়, মানুহ হ'বলৈ শিকায়, কিন্তু তাত মানুহ বোলা গুণটো নাই। সেইজন গুৰুৱে এতিয়া আমাক কি কয়? জাতিভেদৰ কথা কয়। সেইজন গুৰুৱে আমাক শিকায় এইটো আমুক জাতি, এইটো তামুক জাতি, এইটো তামুক জাতি, এইটো আমুক ধৰ্ম, সেইটো তামুক ধৰ্ম, সেইটো তামুক ধৰ্ম। যিজনে আমাক শৰণ দিয়ালে, যিজন পৰমেশ্বৰৰ লগত আমাক সংযোগ কৰি দিয়ে। গীতাত কৈছে, মই কোনো চাৰো কৃষ্ণক পাইবাৰ যাহাৰ প্ৰসাদে জ্ঞান, চৰণত নতি নচাৰো কমতি তাহি গুৰু ভগৱান। যিজনে ভগৱন্তৰ লগত আমাক সংযোগ কৰি দিয়ে সেইজনে ভগৱান বুলি কৈছে। আৰু ভগৱান ৰূপী গুৰুজনে যদি আমাক শিকায় যে এইজন আমুক জাতি, এইজন মুছলিম, এইজন খ্ৰীষ্টান, এইজন আমুক, এইজন বুদ্ধিষ্ট, এজন ব্ৰাহ্মণ, এজন ক্ষত্ৰিয়, এইজন বৈশ্য, এইজন ক্ষুদ্ৰ, সেই আধ্যাত্মিক গুৰুজনে যদি এইটো শিকায়, তেনেহ'লে তেওঁ আধ্যাত্মিক গুৰু হৈ থাকিল নে? তেওঁ শিকাব লাগিছিল ব্ৰহ্মাণ্ড ৰচোতা
এক ঈশ্বৰ এক কৃষ্ণ, সকলো যত জীৱ জংগম কীট পতংগ মগনগ জগতে কায়া, সকলো জীৱ জগত তোমাৰেই কায়া, তাৰমানে সকলো জীৱ জগত তোমাৰেই, সকলো তোমাৰ আপোন, আপোন প্ৰেম, এই বস্তুটো শিকাব লাগিছিল। সেইসকল যদি তোমাৰ ওচৰত আহে, তোমাৰ গুণ গায়, তোমাৰ চৰণ কীৰ্তন কৰে, শ্ৰৱণ কীৰ্তন কৰে, তোমাৰ ওচৰত যদি আশ্ৰয় লয়, তেনেহ'লে তেওঁৰ হাতেৰে তুমি আহাৰ গ্ৰহণ কৰিব পাৰা। আজি বহুতে ক'ব শংকৰদেৱ সংঘৰ লোকসকলে গাহৰি বুলি নাখায়, মাছ বুলি নাখায়, যি বুলি নাখায়। শংকৰ গুৰুজনাই আমাক কি দিছিল জানেনে বাপাই মাতৃহক? সৰ্বপ্ৰথমে শংকৰ গুৰুজনাই আমাক সমজুৱাকৈ শিকাইছিল ৰন্ধন কেনেকৈ কৰিব লাগে। অকলে নহয়, সমজুৱাকৈ শিকাইছিল। শংকৰ গুৰুজনাৰ আমাৰ এটা দুটাতে পাকৈত নাছিল, তেওঁতো সৰ্বগুণাকাৰ। সেইকাৰণে মাধৱদেৱে কৈছে যে সৰ্বগুণাকাৰ বুলি লিখি থৈ গৈছে, জয়গুৰু শংকৰ সৰ্বগুণাকাৰ যাকাৰি নাহিকি উপাম, তু হাৰি চৰণ কৰেনো হত কোটি বাৰে সৰ্ব প্ৰণাম। তেওঁ সৰ্বগুণাকাৰ। তেওঁ সেইকাৰণে ৰন্ধন কৰোঁতে আহাৰ মুঠি কেনেকৈ দিব লাগিব, চাউল মুঠি কেনেকৈ দিব লাগিব, সেইখিনি আমাক শিকাই থৈ গৈছে। গতিকে সেইজন গুৰুৱে আমাক সেই চাউল মুঠি শিকাবৰ কাৰণে, অন্ন শিকাবৰ কাৰণে, ৰন্ধন কেনেকৈ কৰিব লাগে সেইখিনি শিকাইছিল কেনেকৈ সমজুৱাকৈ। সেইকাৰণে সমজুৱা আহাৰ সদায় শুদ্ধ আৰু সাত্বিক হ'ব লাগে। ৰাইজৰ আহাৰ কেনেকুৱা হ'ব লাগে? শুদ্ধ আৰু সাত্বিক। সেইকাৰণে আমাক কি কৈছিলে? তেওঁ সাত্বিক আহাৰ খোৱাৰ ব্যৱস্থা দেখুৱাইছিল। গৃহত, ঘৰত খোৱাটো এইটো ব্যক্তিগত কথা, তেওঁ কি খাইছে, পাকঘৰত কি ব্যৱহাৰ কৰিছে। কিন্তু আমাক এটা দৰ্শন দেখুৱাইছে যে সাত্বিকত্ব আহাৰে জীৱনত মানুহক কেনেকৈ সলনি কৰিব পাৰি, সেই পদ্ধতি আমাক দিলে শংকৰ গুৰুজনাই, আৰু আমি সেই নীতি অনুযায়ী চলিবলৈ চেষ্টা কৰিব লাগে। আজি কিছুমান শংকৰ সংঘ মানুহে পৰা নাই কৰিবলৈ, সেইটো বেলেগ কথা, কিন্তু ব্যক্তিগত হিচাপে খাই আছে, সেইখিনিত সিমান ধৰাধৰি নহয়। কিন্তু যে সমজুৱা হিচাপে যে খাব নোৱাৰে, তাত সমজুৱা হিচাপে দেখাইছে যে আহাৰ কেনেকুৱা সাত্বিকতা হ'ব লাগিব, মই দেখুৱাইছোঁ। তাৰপিছত আমি গৃহলৈ যাব। এই কথাষাৰ সকলোৱে বুজিব লাগে। এতিয়া সকলোৱে কয় যে এই শংকৰ সংঘ মানুহে মাছ নাখায়, মাংস নাখায়, যি বুলি নাখায়, ঘৰত ডকচি খায়, আমুক বুলি নাখায়, তেনেকৈ বহুতে কিবা কিবি ভিডিঅ' কৈছে। চাব দেই বাপ সমস্ত, ভকতক নিন্দা কৰৈ যিজন, জানিবা সি নামৰ দোষী সেইজন। গতিকে নামৰ দোষী হ'ল, তেওঁ ভগৱন্তৰ দোষী হৈছে যিজনে ভকতক নিন্দা কৰে। মাছ বুলি নাখায়, যি বুলি খায় বুলি কয়। কি মৎস্য মাংস খোৱাৰ কথা কৰৈ মৰে জন্ম কবিতা? স্ত্ৰীৰ মদ্য মাংস খোৱাৰ কথা, যিসকলে স্ত্ৰীৰ কথা পাতিব, মদ্য কথা পাতিব, মাংসৰ কথা পাতিব, এইবিলাক কৈ জীৱনটো নষ্ট কৰি দিছে। এইবিলাক কথা আকৌ শংকৰ সংঘৰ লোকসকলে খায় নাখায়, আৰু পৃথিৱীত খাবলৈ জীয়াই আহিছে নেকি? পৃথিৱীততো আমি খাবলৈ জীয়াই থকা নাই। আমি পৃথিৱীত জীয়াই থাকিবৰ কাৰণে খাব লাগে, খাবলৈ নহয়। গুৰুজনাই কৈছে, ইমান মহত্ব কথা দিছে। আমাৰ স্ত্ৰীৰ পাছত নাযাবৰ কাৰণে হৰমোহনৰ অলপ আগত কৈ গ'লোঁ, এজন গুৰু হ'বলৈ হ'লে কি লাগিব। ইমান তত্ত্ব শংকৰ গুৰুজনে আমাক কীৰ্তন ঘোষাখন দিছে, এখন এবাৰ আমি পঢ়ি চাব লাগে। মানুহ এজন কেনেকৈ শুদ্ধতা ৰূপ লয়, কেনেকৈ শুদ্ধ নীতিৰে আগবাঢ়িব পাৰে। আৰু সেই দিশটো যিজন গুৰুৱে আমাক দেখুৱাই দিয়ে, পৰমেশ্বৰ পৰমানন্দ ঈশ্বৰ কৃষ্ণক আমি কেনেকৈ পাম, যি সৰ্ব জগতৰ যিজন ৰচোতা, সৰ্বজগত যাৰ ওচৰত বিলীন হয়, যাৰ হৃদয়ত বিলীন হয়, সেইজন ভগৱন্তক যিজনে দৰ্শন কৰাই দিয়ে, সেইজন গুৰুৱে জাতি ভেদ ইত্যাদি কথা ক'ব নালাগে। তেওঁৰ ওচৰত জাতিভেদৰ কথা আহিব নালাগে। আজি জাতিভেদৰ কথা আহে। আজি দুই এজনৰ হেৰিয়ত দেখিছোঁ যে এনেকুৱা সংঘৰ মানুহক এনেকৈ মাৰিব লাগে, তেনেকৈ মাৰিব লাগে, জীৱনটো কি মৰামৰি কটাকটি, এইটোৱে শিকালে। মানে তেওঁ এজন ব্ৰাহ্মণ হয়, ব্ৰাহ্মণ হৈ পেলাই মানুহক মৰামৰি কটাকটি শিকায়। ভাবকচোন, জাতিৰ মাজত কাজিয়া লগোৱা কথা কিছুমান শিকায়। এইবিলাকতো ব্ৰাহ্মণৰ মুখত আহিব নালাগিছে। যে কি নহওক, আমি সেইজনৰ নাম নলওঁ যিজনে সেই কৰিছে। এইবিলাক কথা আলোচনা কৰিব নালাগে। সেইকাৰণে ঈশ্বৰৰ কথা পাতিব লাগে, ঈশ্বৰৰ ওচৰত যাব লাগে। আমি কেনেকৈ এই সংসাৰখনত আমি আহিছোঁ, কিয় আহিছোঁ, কি কৰিছোঁ আৰু ক'লৈ যাম, এইখিনি কথা আমি চিন্তা কৰি, এই পৃথিৱীত সকলো থাকি যাব, এই জাতি থাকি যাব, এই মাটি থাকিব, এই ভেটি থাকিব। ব্ৰহ্মাণ্ড ঈশ্বৰৰ চৰণত আমি কেনেকৈ পাওঁ, তেওঁৰ চৰণত আমি কেনেকৈ বিলীন হ'ব পাৰোঁ, সেইটো চিন্তা কৰিব লাগে। ইয়াত এইবিলাক কোনো আপোন নহয়, কোনো পৰো নহয়, কোনো লগত লৈ নাযায় ইয়াক লৈ কাজিয়া কৰি থাকিবলৈ। সকলো মিলি থাকিব লাগে।
সকলোৱে ঈশ্বৰৰ সন্তান হিচাপে আমি মিলি থাকিব লাগে। গুৰু হৈ এইবিলাক শিকাব নাপায়। সেইকাৰণে আমি গুৰুৰ পৰিচয়টো চিনি পাব লাগে। গুৰু মানে কি? শংকৰ গুৰুৱে আমাক গুৰু হিচাপে কি শিকাই থৈ গৈছে, এই কথাখিনি শুদ্ধকৈ আমাৰ মন মগজত কেনেকৈ সত্যতা বাছ হ'ব, এই কথাখিনি আমি চিন্তা কৰিবলৈ হ'লে আমাৰ পৰমানন্দ পৰম ঈশ্বৰে আমাক এই কথাখিনি অনুভৱ আৰু দান দিয়ে। সেইকাৰণে মাধৱদেৱে কৈছিল, নাম ধন দিয়া মোক কিনাব নমালি, দাস পাই নলবাক মন ঠাকুৰালি। ভগৱন্তৰ ওচৰত তেওঁ প্ৰাৰ্থনা কৰিছে, হে প্ৰভু নাম দান দিয়া, যাতে তেওঁৰ নাম লৈ আমি বিলীন হৈ গুচি যাব পাৰোঁ। মৃত্যুৰ আগমুহূৰ্তত আত্মাৰ পৰা পৰমেশ্বৰ আত্মাৰ কৃষ্ণৰ ওচৰত গুচি যাব পাৰে। কৃষ্ণই কৈছে, এই সংসাৰত যত জাতি আছে, যত ধৰ্ম আছে, যত লোক আছে, সকলো মোতেই বিলীন হয়। গতিকে তেওঁৰ চৰণত তেওঁৰ নাম লৈ আমি কেনেকৈ এই সংসাৰৰ পৰা যাব পাৰোঁ, সেইখিনি কথা কৈছে। এই কথাখিনিৰ সৰ্বকৰ্মৰ সাক্ষী কোন? ঈশ্বৰ কৃষ্ণ কেনেকৈ সাক্ষী হৈ আছে চাবচোন। এই কথা মাধৱদেৱে আমাক জানি পেলাই নামঘোষাত কৈছে, তুমি সৰ্বসাক্ষী আত্মা ঋষিকেশ জানাহা মোৰ চিতক, শৰণাগত ক মইয়াতুৰক উপেক্ষা কৰা কৃষক। আৰে কিয় উপেক্ষা কৰিছা? যিজন ভগৱন্ত আত্মাৰূপেৰে আছে, সাক্ষী হৈ আছে, চিত্তত সোমাই আছে, তুমি সৰ্বসাক্ষী আত্মা ঋষিকেশ, হৃদয়ত ঋষিকেশ বহি আছে, জানাহা মোৰ চিত্তক, মোৰ চিত্ত তুমি বুজি পোৱা। গতিকে আমি বাহিৰত বেলেগক বহুত কাটি মাৰি জ্বলাই বহুত কিবা কিবি কৰিব পাৰোঁ, কিন্তু নিজৰ মন মগজত উঠা বেয়া ভাৱনাবিলাক দমন কৰিব পাৰিছে জানো? নিজৰ মন মগজৰ ওপৰত উঠা আক্ৰোশ দমন কৰিব পাৰিছে জানো? কিবা এটা বস্তু ভঙাৰ আগত, জ্বলোৱাৰ আগত নিজৰ মন ভাঙিব লাগিব, নিজৰ দেহাক নষ্ট কৰিব লাগিব। মই যদি আপোনাক অশ্লীল ভাষা এষাৰ কওঁ, তেনেহ'লে মই নিজে অশ্লীল হৈ পৰিব লাগিব। ভাবক বাপাই মাতৃহক, নহয়নে? গতিকে আমি কাৰোবাৰ বেয়া চিন্তা কৰাৰ আগত আমি নিজেই বেয়া হ'ব লাগিব। সেইকাৰণে আমি আমাৰ মন মগজত উঠা বেয়া গুণবিলাক আমি দমন কৰিব লাগে। যে কি নহওক, এই চাৰি গুৰু আমাৰ শুদ্ধকৈ ৰাখিব লাগে। আত্মা ঋষিকেশক আমি সদায় অনুধাৱন কৰিব লাগে। আমাৰ এই বডিটো মাৰি দিব, একো নাই, কোনোবাই আহি দম দি মাৰক, মাৰিলে কি হ'লে, এই শৰীৰটোকহে মাৰিছে। আত্মা ঋষিকেশক মাৰিব নোৱাৰে। আত্মা ঋষিকেশ সদায় অমৰ। পাৰিব জানো? এই মুখৰ পৰা ওলাই যোৱা বাণী পৃথিৱীত সদায় থাকিব। আজি যিটো ভুলৰ কাৰণে মুখৰ পৰা ওলাই যোৱা বাণী যদি ভুল হ'ল, কৰ্ম ভুল হ'ল, যাৰ বাবে আজি সেই ঘটনাটো ঘটিছে। যে কি নহওক বা পাই মাতৃহক, আজি ইমানেই ৰাখিলোঁ। আকৌ কেতিয়াবা আপোনাৰ সবৰ ওচৰত পুনৰ আহিম, যদি ঈশ্বৰে কৃপা কৰে। ঈশ্বৰৰ কৃপাত আপোনাৰ সবৰ ওচৰলৈ আহিম। কৃষ্ণ। জয় গুৰু শংকৰ। কৃষ্ণ।